এটা বৃহৎ ভয়ানক দৃশ্য। অবৈধভাৱে মজুত ৰাখিছিলে ডিজেল, সেই টেংকিত সোমাই এজনৰ মৃত্যু। এনে এটা ঘটনা আপোনালোকৰ কাষলৈ লৈ আহিছোঁ। ভিডিঅ'টো চাই লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আচলতে এই ঘটনাৰ আঁৰত আছে বহুতো ৰহস্য। ভিডিঅ'টো শেষলৈকে চাই যাব, অকণমানো স্কিপ নকৰিব, কিয়নো এটা ডিজেল টেংকিৰ ভিতৰত সোমাই এজনৰ আকস্মিক মৃত্যু বুলি কোৱা হৈছে। যিজনে আচলতে চুৰিকাণ্ড সংঘটিত কৰিবলৈ আহিছিলে দুজন, আচলতে মজুত ৰাখিছিলে অবৈধভাৱে বহুতো লিটাৰ ডিজেল। চোৰৰ ওপৰত চোৰ, আচলতে চোৰৰ ওপৰত চুৰি কাণ্ড সংঘটিত কৰিবলৈ আহিছিলে। সেই কাণ্ড সংঘটিত কৰিবলৈ অহাৰ সময়ত আচলতে টেংকিৰ ভিতৰত এজন আকস্মিকভাৱে সোমাই পৰে। তেনেধৰণৰ গম পোৱা গৈছে। কিমান সত্য কিমান অসত্য ক'ব নোৱাৰি। তদন্তৰ আঁৰত সকলোবোৰ তথ্য ফাদিল হ'ব, কিয়নো আকস্মিক মৃত্যু নে হত্যাকাণ্ড তদন্তৰ আঁৰত ওলাব। ভিডিঅ'টো চাই শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, কিয়নো এনেধৰণৰ ঘটনা আপোনালোকৰ কাষলৈ লৈ আহিছোঁ। এটা বৃহৎ ভয়ানক পৰিৱেশ শিৱসাগৰত এই ঘটনা সংঘটিত হৈছে। বেতবাৰী কাকতি গাঁৱত এই ঘটনা হৈছে। ডিজেল ভৰ্তি টেংকিত সোমাই এজনৰ মৃত্যু। এনে এটা ঘটনা আপোনালোকৰ কাষলৈ লৈ আহিছোঁ, কিয়নো এনে ঘটনা কেতিয়াও চাগে আপোনালোকে শুনা নাছিলে, দেখা নাছিলে। আচলতে সেই গেছৰ প্ৰভাৱত তেওঁ চেঞ্চলেছ হৈ যায়। ডিজেলৰ গেছৰ প্ৰভাৱত তেওঁ চেঞ্চলেছ হৈ যায়। সেই সময়ত সোমাই পৰে আৰু উশাহ নিশাহ ল'ব নোৱাৰাৰ ফলত টেংকিৰ ভিতৰতে আচলতে ওলাব নোৱাৰা হয়, থিতাতে নিহত হয়। এনে এটা ঘটনা হ'ব পাৰে। আকস্মিক মৃত্যু হ'ব পাৰে, নহ'লে পিছফালৰ পৰা ঠেলি দিব পাৰে। তেনেধৰণৰ তদন্ত আঁৰত ওলাব। মৃত্যু হৈছে আকস্মিক মৃত্যু নে হত্যাকাণ্ড, তদন্ত আঁৰত ওলাব। কি কৈছে সমগ্ৰ ভিডিঅ'টো চাই শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ঘটনাটো মানে আমি ইয়াৰ পৰা তেল নিব আহিছিলোঁ, আমাৰ ঘৰৰ পৰাই, নিজৰ ঘৰৰ পৰাই। তাৰপিছত আমাৰ ঘৰৰ পৰা তেল নিবলৈ আপুনি এটাত পাইপ লগাই তেলটো মানে ডিপু পৰা ইয়াৰ পৰা কিয় নিব লৈছিলে তোমালোকে? আমাৰ ঘৰতে তেল আছিলে হয়তো, মানে এইটো ইলিগেলি জমা কৰি ৰাখিছিলা? ইলিগেলি জমা কৰি ৰাখিছিলে। মই নাই ৰখা, খালি আমি ইয়াৰ পৰা নিছিলোঁহে, মানে দুটাই মনে মনে বিকিবৰ কাৰণে। মানে চুৰ কৰিব লাগিছিলে? তাৰপৰা তাৰপিছত এটাত পাইপ লগাই ভৰালে তেল। তাৰপিছত আমি দুটাই আছিলোঁ, দুটাই পাইপ লগাই এটাত তেল ভৰালোঁ। তাৰপিছত এটাত যোনটো তাৰ তেনেকুৱা হৈ গ'ল। সেইটোত আচলতে তেলটো বেছি নাছিলে। কাজিয়া লাগি গতা মাৰি দিলা তুমি? নাই, একো নহয়। সি সোমাই গৈছিলে, সি তাত সোমাই পেলাই তেল মোক এনেকৈ দি আছিলে। তাৰপিছত এচুটত তাৰ চাগে অকণমান চেঞ্চলেছ টাইপ হৈ গ'ল নেকি, তাত থাকিলে মানে চিচা লেখীয়া হৈ যায়। কিবা খাই আছিলে নেকি? খাই আছিলে। তাৰপিছত তাত সি মানে এনেকৈ চিঞৰি দিলে। চিঞৰি দিওঁতে আমাৰ ঘৰৰ পৰা মানুহ গৈছিলে ওলাই। তাৰপিছত মানুহ ওলাই যাওঁতে মই এডোখৰত আহি পেলাই ৰখি দিলোঁ এই ৰাস্তা কিনাৰত। তাৰপিছত যেতিয়া মাহঁতে চিঞৰিছিলে অক্ষণিক তো ওলোৱা নাই কেলৈ বুলি, তাৰপিছত মই তেতিয়া গৈ পেলাই একদম দৌৰি মেলি একদম ময়ো গৈ পেলাই লগালগ সোমাই দিলোঁ এটা। তাৰপিছত ময়ো তাক এনেকৈ দাঙি আনিব পৰা নাই, মোৰ তাত উশাহ চুশাহ নোপোৱা হৈ গ'ল। তাৰপিছত আকৌ মাথাটো দাঙি মেলি এনেকৈ চালোঁ। তাৰপিছত মই একদম দৌৰি গৌতমক আনিবলৈ গ'লোঁ। তাৰপিছত আমাৰ পাপাহঁতে এওঁলোকৰ মানুহজন আনি কৰিবলৈ বিচাৰিলে। তাৰপিছত তেওঁ মানে ক'লে বোলে তেওঁ নকওঁ বুলি কৰিলে। তাৰপিছত এই সিমান তাৰপিছত মই তাক মই বচাব নোৱাৰিলোঁ। তাৰপিছত মই ভিতৰত সোমাই মেলি গ'লোঁ, মই তাক টানি মেলি আনিব নোৱাৰিলোঁ, সি তাত ফচি গ'ল মানুহটো। তুমি ঠেলি মেলি দিয়া নাছিলাতো? নাই, সেইবোৰ একো কৰা নাই। তেনেকৈ চুৰি কাৰবাৰটো কিমান দিনৰ পৰা কৰি আছা? চুৰি কাৰবাৰটো বেছি একো তেনেকৈ কৰা নাই। আমি 3-4 দিনমান এনেকৈ নিবলৈ আহিছিলোঁ আজি।